मुर्दाबाद मुर्दाबाद केंद्र सरकार मुर्दाबाद 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 केंद्र सरकार हाय 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 केंद्र सरकार हाय 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 we want ST 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 we want ST legal demand BJP go back go back BJP go back मुर्दाबाद मुर्दाबाद Amit Shah मुर्दाबाद मुर्दाबाद no rest no ST no rest no rest प्रदान करो प्रदान करो we want ST ST হিমন্ত বিশ্ব শৰ্মা go back go back 6 জনগোষ্ঠীয় ঐক্য মঞ্চই আজি নতুন দিল্লীৰ যন্তৰ মন্তৰত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তেওঁলোকৰ দাবী এটাই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাক লৈ আৰু বিভিন্ন সময়ত দেশৰ ৰাজধানীত এই দাবীৰে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা পোৱা গৈছে বিভিন্ন সময়ত তেওঁলোকে আলোচনাৰ মজিয়াটো বহিছে আৰু এই মুহূৰ্তত মোৰ সৈতে আটাচুৰ সভাপতি বসন্ত গগৈ আছে পোনে পোনে তেওঁৰ ওচৰলৈ যাওঁ বিভিন্ন সময়ত আপোনালোকে জনজাতিকৰণৰ দাবীটোক লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কিন্তু কোনো ধৰণৰ ফল অহা নাই বহুবাৰ দিল্লীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিভিন্ন সময়ত চৰকাৰৰ সৈতে আলোচনাত বহিছে কিন্তু কেতিয়া আপোনালোকৰ জনজাতিকৰণৰ যি দাবী সেই দাবী চৰকাৰে মানি ল'ব বুলি আপোনালোকে ভাবে ২৬ৰ ইলেকশ্যনৰ আগে আগে অসমৰ 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ মৰ্যাদা দিব বুলি আমাৰ বিশ্বাস আছে আৰু যদি তেখেতলোকে জনজাতিকৰণৰ মৰ্যাদা আমাক নিদিয়ে অসমৰ 6 জনগোষ্ঠীৰ ৰাইজক নিজৰ সাংবিধানিক অধিকাৰ প্ৰদান নকৰি অসম আৰু অসমীয়াৰ ভৱিষ্যত যদি তেখেতলোকে সুনিশ্চিত নকৰে ২৬ত অসমৰ এটা গণতান্ত্ৰিক ফেষ্টিভেল হ'বলৈ গৈ আছে যি ফেষ্টিভেলত অসমৰ 6 জনগোষ্ঠীৰ ৰাইজে বিজেপি চৰকাৰ বিৰুদ্ধে নাচিব আৰু বিজেপি চৰকাৰ আৰু দলক অসমৰ পৰা খেদাই পঠিয়াবলৈ সক্ষম হ'ব আৰু এটা বিষয় কিন্তু এই দাবীটো লৈ বিভিন্ন সংগঠনে বেলেগকৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আজি ঐক্য মঞ্চ আপোনালোকে একেলগে বহি পেলাই ঐক্যবদ্ধভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কিন্তু আপোনালোকে যিমানেই স্মাৰক পত্ৰক নিদিয়ক কিয় চৰকাৰে এই বিষয়টোক লৈ আপোনালোকে যদি চাই সংসদতো যেতিয়া এই বিষয়টো উত্থাপন হয় তেতিয়াও কয় যে এইটো ৰাজ্য চৰকাৰলৈ ঠেলি দিয়া যায় বা ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ ঠেলি দিয়া যায় কোনো ধৰণৰ ফল ধৰি উঠা নাই কিন্তু বিষয়টোক লৈ গোটেই বিষয়টো এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী টেবুলত পৰি আছে তেখেতে কৈছে যে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিলে অসমৰ ৰাজনৈতিক বাতাবৰণ চেঞ্জ হ'ব অসমৰ ল এণ্ড অৰ্ডাৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰে তুমি অসমৰ মুখ্যমন্ত্ৰী তোমাক অসমৰ দায়িত্ব দিছোঁ তোমাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য আছে যদি কোনোবাই ল এণ্ড অৰ্ডাৰ পৰিৱেশ সৃষ্টি কৰে তুমি তাক দমন কৰা অসমত যদি কোনোবাই ব্লাড চেট কৰিম বুলি কৈছে তাক তুমি শাস্তি দিয়া আৰু কাৰোবাৰ মাজত যদি বিভেদ আছে সন্দেহটো তুমি দূৰ কৰা তাকে নকৰি ৰাজনৈতিক পাকচক্ৰৰ মাজত অসমৰ 6 জনগোষ্ঠীৰ বিষয়টো যদি ৰখাই থৈছে তাক তেওঁ মূৰ্খামি কৰিছে আৰু ২৬ৰ এটা ফেষ্টিভেল আহিবলৈ গৈ আছে অসমত গণতান্ত্ৰিক ফেষ্টিভেল সেই ফেষ্টিভেলত অসমৰ ৰাইজে বিজেপিৰ বিৰুদ্ধে থিয় হ'ব যিটো কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ গাদীচ্যুত হ'ব আৰু অসমত বিজেপি চৰকাৰ নাথাকিব হয় আৰু এয়া মোৰ সৈতে আৰু এগৰাকী আছে আজি ঐক্যবদ্ধভাৱে আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিৰোধী ঐক্য মঞ্চ আপোনালোকে কি ক'ব আপোনালোকৰ যিসমূহ দাবী সেই দাবীসমূহ কি ধৰণে আগবঢ়াই নিব ইতিমধ্যে বিজেপি শাসনাধীষ্ঠ চৰকাৰখনে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেৱল নিৰ্বাচনী ইস্তাহাৰৰ মাজতে সীমাবদ্ধ ৰাখিছে আৰু বিভিন্ন সময়ত মুখ্যমন্ত্ৰীজনে আমাৰ যিবোৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠী আছে এই জনগোষ্ঠী মানুহৰ মাজত ভাগ কৰি সংঘাত সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰি আছে আমি তেখেতক এটা কথা ক'ব খুজিছোঁ যে 1996 চনত যেতিয়া কোচ ৰাজবংশী জনজাতি মৰ্যাদা প্ৰদান কৰা হৈছিল তেতিয়া অসমত ব্লাড চেড হৈছিল নেকি তেতিয়া অসমত সংঘাত হৈছিল নেকি তেখেতে কেৱল ৰাজনৈতিক মুনাফা লাভৰ কাৰণে আমাৰ ভূমিপুত্ৰ ভাই মাজত সংঘাত সৃষ্টি কৰি তেখেতে যি অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে তাক নকৰিবৰ কাৰণে আমি তাক সকীয়াই দিছোঁ অসমৰ ভূমিপুত্ৰ ৰাইজ আজিও ঐক্যবদ্ধ হৈ আছে আমাৰ মাজত আজিও মোকাবিলা আছে কোনো ধৰণৰ তেনেকুৱা পৰিৱেশ কেতিয়াও সৃষ্টি নহয় কেৱল মুখ্যমন্ত্ৰীজনে ৰাজনৈতিক মুনাফা লাভৰ বাবে আমাৰ মাজত ভাগ কৰিবৰ কাৰণে এনেধৰণৰ ৰাজনীতি কৰিছে আৰু এই ৰাজনীতি নকৰি 2026ৰ আগত আমাক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে তেখেতক আমি শেষবাৰৰ কাৰণে শক্তি প্ৰদান কৰিছোঁ মটক জনগোষ্ঠীৰো নেতা আমাৰ সৈতে আছে মই তেখেতৰ পৰা জানিব বিচাৰিম বিভিন্ন সময়ত জনগোষ্ঠী আপোনালোকে যি জনজাতিকৰণৰ বিষয়টোক লৈ চৰকাৰৰ সৈতে আলোচনাৰ মেজতো বহিছে কিন্তু এই বিষয়টো এতিয়া আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থাকিবলগীয়া হৈছে কোনো ধৰণৰ ফল ধৰি উঠা নাই কোনো ধৰণৰ কাম আচলতে অগ্ৰগতি লাভ কৰা নাই এই সম্পৰ্কে আজি দিল্লীত আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কি বাৰ্তা দিব বিচাৰিব চৰকাৰক আচ্ছা অসমৰ আদি ভূমিপুত্ৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো এটা নতুন বিষয় নহয় এটা দীঘলীয়া এটা বিষয় আৰু এই বিষয়টো লৈ এই দাবীটো লৈ আমি 6 জনগোষ্ঠী ঐক্য মঞ্চ আমি দীঘলীয়া আমি সংগ্ৰাম কৰি আছোঁ আচলতে অসম চৰকাৰৰ বা কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছাৰ অভাৱ আমি বিভিন্ন সময়ত এই কথা বতৰাবিলাক আমি অসম চৰকাৰৰ লগত আলোচনা কৰিছোঁ বিভিন্ন ধৰণৰ আমি দাবী জনাইছোঁ বিভিন্ন সময়ত আমি আলোচনা কৰিছোঁ কিন্তু আজিলৈকে এই বিষয়টো সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু অসম চৰকাৰে যি ধৰণে স্থিতি তেওঁলোকে গ্ৰহণ কৰিব লাগিছিল বা কেন্দ্ৰীয় চৰকাৰে যি ধৰণে তৎপৰতা কৰিব লাগিছিল আমি কিন্তু কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত
এই তৎপৰতাটো বা এই বিষয়টো কি ধৰণে তেওঁলোকে সমাধান কৰিব, এই বিষয়টো আগুৱাই কি ধৰণে নিব, আমি কিন্তু এই বিষয়টো একেবাৰে অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে নিশ্চিত ধৰণৰ এটা ব্যৱস্থাৰ মাজত তেওঁলোকে অৱস্থাপন কৰিছে। গতিকে আমি অহা নৱেম্বৰ ডিচেম্বৰত পঞ্চায়ত ইলেকশ্যন অসমত অনুষ্ঠিত হ'ব আৰু অহা 26ত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে আমি প্ৰত্যুত্তৰ দিম। আমি 6 জনগোষ্ঠী ঐক্য মঞ্চ ইতিমধ্যে সাজু হৈছোঁ আৰু বিকল্প বিজেপি চৰকাৰ এখন বিকল্প চৰকাৰ হিচাপে কিন্তু 6 জনগোষ্ঠীৰ লোকসকলে যে বাছি ল'ব সেই কথা আমি কোনো ধৰণে নুই কৰিব নোৱাৰোঁ। ধন্যবাদ জনাইছোঁ। আৰু কৃষ্ণ বৰুৱা আছে মোৰ সৈতে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। জিলা পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে জনজাতিকৰণৰ দাবীৰে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে, কিন্তু কোনো ধৰণৰ ফল পোৱা নাই। আলোচনাৰ পাছত আলোচনা হৈ আছে, প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে। এই প্ৰতিবাদী স্থলীৰ পৰা আটাচুৰ হৈ আপুনি কি বাৰ্তা দিব বিচাৰিব? চাওক, নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিম বুলি যি দলে শাসনলৈ আহিছিলে আৰু সেই নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰাৰ কাৰণে 6 জনগোষ্ঠীৰ ৰাইজে ভোট দি এই চৰকাৰখনক আনিছে। তো অনাৰ পিছত এই 6 জন ৰাইজক যেতিয়া প্ৰতাৰণা কৰিব, সেই প্ৰতাৰণা কৰাৰ পিছত আমি 6 জনগোষ্ঠীৰ ৰাইজে আমি চাই থাকিম নেকি? কাৰণ অহা 26ত ইলেকশ্যন আছে, 26ত নিৰ্বাচন আছে। 26ৰ নিৰ্বাচন আজি দিল্লীত আমি সকলো 6 জনগোষ্ঠীৰ ৰাইজ, 6 জনগোষ্ঠী সকলো সংগঠন একত্ৰিত হৈছোঁ। 6 জনগোষ্ঠীৰ ৰাইজ আমি বৰ্তমান সাকিত চৰকাৰক দেখাই দিব পাৰিছোঁ যে আপোনালোকে 6 জনগোষ্ঠী জনজাতিক নিদিয়াৰ ফলত অহাবাৰ নিৰ্বাচনত 26ৰ নিৰ্বাচনত যে আপোনালোকে ইয়াত পুলিয়াই পঠাই যে উঘালি পেলাব এই বিজেপি চৰকাৰখনক, এইটো নিশ্চিত। কাৰণ আমি আজি টাইসমূহকে আদি কৰি 6টা জনগোষ্ঠী একত্ৰিত হৈছোঁ আৰু আমি 26ৰ ইলেকশ্যনত উজনি নামনি মধ্যম সকলো একত্ৰিত হৈ এই বিজেপি চৰকাৰখনক আমি শাসনৰ গাড়ীৰ পৰা আঁতৰাবৰ কাৰণে আমি ঐক্যবদ্ধ হৈছোঁ আৰু 26ৰ পিছত এইখন চৰকাৰক আমি গংগা নৈত উটুৱাই দিম। আৰু 6 জনগোষ্ঠীয় ঐক্য মঞ্চই আজি বিশাল প্ৰতিবাদী কাৰ্যসূচী আচলতে যন্তৰ মন্তৰত তেওঁলোকে আহ্বান জনাইছিল আৰু এই ধৰণে বিভিন্ন ঠাইৰ পৰা অসমৰ প্ৰতিটো যি সংগঠনৰ নেতা আৰু যিসকল জনগোষ্ঠীয় নেতা যি এই প্ৰতিবাদী কাৰ্যসূচীত আচলতে অংশগ্ৰহণ কৰিছে বা যি 6 জনগোষ্ঠী ঐক্য মঞ্চত আছে তেওঁলোকে অংশগ্ৰহণ কৰিছে। আৰু নিশ্চিতভাৱে এটা কথা ক'ব লাগিব, তেওঁলোকৰ দাবী এটাই যে জনজাতিকৰণৰ দাবী লৈ আচলতে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে আৰু নিশ্চিতভাৱে 2026ৰ আগত এই দাবী ফল ধৰক তাৰ বাবে তেওঁলোকে আহ্বান জনাইছে চৰকাৰক। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এই বিষয়টো কি ধৰণে আগবঢ়াই নিয়ে সেয়া লক্ষণীয় হ'ব আৰু 2026ৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কি ধৰণে এই গোটেই দাবীসমূহ আচলতে লৈ তেওঁ আগবঢ়াই নিয়ে এই দাবীসমূহ কিন্তু লক্ষণীয় হৈ পৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।